নমস্কাৰ আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কিছুমান ব্যক্তিগত কাৰণত বহুত দিন ধৰি মই মোৰ ইউটিউব চেনেলটোত ভিডিঅ' দিব পৰা নাছিলোঁ। ভাবিছিলোঁ যে এডিআৰই পৰীক্ষাৰ বাবে আপোনালোকক কিছু সহায় কৰিম, কিন্তু ব্যক্তিগত সমস্যা আৰু অফিচৰ কামৰ বাবে সেইটো সম্ভৱ হৈ নুঠিল। অহা 15 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ এডিআৰই গ্ৰেড 3 পষ্টৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম হ'বলৈ গৈ আছে। সময় হৈছে 10:30 পৰা 1:30 লৈকে, মুঠ সময় 3 ঘণ্টা আৰু টোটেল কুৱেশ্যন থাকিব 150 আৰু টোটেল মাৰ্কছ থাকিব 150। প্ৰত্যেকটা কুৱেশ্যনতে আপোনাৰ 1 নম্বৰকৈ থাকিব। ইয়াৰ ভিতৰত ছ'চিয়েল ষ্টাডিজৰ পৰা থাকিব 30টা কুৱেশ্যন, জেনেৰেল নলেজৰ পৰা 30টা কুৱেশ্যন, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা 20 কুৱেশ্যন, জেনেৰেল ইংলিছৰ পৰা 35 কুৱেশ্যন আৰু জেনেৰেল মেথমেটিক্সৰ পৰা থাকিব 35টা কুৱেশ্যন। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে এইবাৰ নিগেটিভ মাৰ্কিং ছিষ্টেমটো আছে, মানে প্ৰত্যেকটা ভুল উত্তৰৰ বাবদ 4 এভাগ নম্বৰ কটা যাব। মানে যদি শুদ্ধ উত্তৰৰ বাবে 1 নম্বৰ আছে আৰু যদি আপুনি উত্তৰটো ভুল হয়, তেতিয়াহ'লে আপোনাৰ 4 এভাগ মানে 0.25 নম্বৰ কটা যাব। আৰু যিবিলাক প্ৰশ্নৰ উত্তৰত আপোনাৰ 2 নম্বৰকৈ থাকে, তেতিয়াহ'লে 0.50 নম্বৰ কটা যাব। আৰু কুৱেশ্যন পেপাৰখন মুঠ 5টা লেংগুৱেজত থাকিব, গতিকে আপোনাৰ মিডিয়াম লৈ কাৰো একো সমস্যা নহয়। আৰু এইবাৰ আমি গম পাইছোঁ যে অহা 15 তাৰিখে হ'বলগীয়া পৰীক্ষাৰ এপ্লাই কৰা কেণ্ডিডেটৰ সংখ্যাটো হৈছে 11,23,204 জন। মানে গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী লেভেল পষ্টৰ বাবে 11,23,204 জন কেণ্ডিডেটে এক্সামত বহিব গৈ আছে। আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ টোটেল পষ্ট হৈছে 3,127টা। মানে এটা পষ্টৰ এগেইনষ্টত 360 জন কেণ্ডিডেটে কম্পিট কৰিব গৈ আছে। গতিকে আপোনালোকে নিজে এবাৰ ভাবি চাব পাৰে যে কম্পিটিশ্যনটো কিমানটো লেভেলৰ হ'ব। এতিয়া মই আপোনালোকৰ আগত আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা পৰীক্ষাত এপিয়াৰ হোৱাৰ আগত মন কৰিবলগীয়া কেইটামান কথাৰ বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। তাৰে নাম্বাৰ 1টো হৈছে পৰীক্ষা দিয়া কেণ্ডিডেটছৰ সংখ্যা হৈছে 11,23,204 জন। কিন্তু আপোনালোকে ইমান ডাঙৰ সংখ্যা দেখি ভয় নাখাব। এপ্লাই কৰিছে ঠিকেই, কিন্তু আধাতকৈ বেছি সংখ্যক কেণ্ডিডেটে ভালকৈ প্ৰিপেৰেশ্যন নকৰাকৈ বা বেলেগৰ পৰা চাই লিখিম বুলি পৰীক্ষা দিব যাব। তাৰোপৰি এনেই বেলেগক দেখি শ্ব' অফ কৰিবলৈ পৰীক্ষাত বহিব যোৱা কেণ্ডিডেটছো আছে। গতিকে তেনেকুৱা ধৰণৰ কেণ্ডিডেটছবিলাক কম্পিটিশ্যনৰ ভিতৰত নাহে। গতিকে এক্সাম চেণ্টাৰত গৈ আপোনালোকে বহুত বেছি কেণ্ডিডেটছ দেখি আপোনালোকে ভয় নাখাব। 2 নম্বৰ পইণ্টটো হ'ল এইবাৰ 2 ধৰণৰ কেণ্ডিডেটছ থাকিব। আগৰবাৰ এডিআৰই পৰীক্ষাত বহা কেণ্ডিডেটছ যিবিলাকে হয়তো অলপ মাৰ্কছৰ কাৰণে যোৱাবাৰ চাকৰি নাপালে, আৰু আনফালে কিছুমান ফ্ৰেছ কেণ্ডিডেট থাকিব যিয়ে আগতে পৰীক্ষা দিয়া নাই। গতিকে কম্পিটিশ্যন এইবাৰ বহুত বেছি হাই হ'ব। আৰু কিছুমান এনেকুৱা কেণ্ডিডেটছো থাকিব যিবিলাকে 2-3 বছৰ ধৰি চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। অকল অসম চৰকাৰৰ পৰীক্ষাই দি থকা নাই, তেওঁলোকে চেণ্ট্ৰেল গভমেণ্টৰ পৰীক্ষাবিলাকো দি আছে। গতিকে তেওঁলোকৰ প্ৰিপেৰেশ্যন লেভেলটো বহুত বেছি হাই হয়। গতিকে সেইবিলাকৰ লগত আপুনি নিজকে কম্পিট কৰিব হ'লে আপুনি পৰীক্ষাটো চিৰিয়াছলি ল'ব লাগিব আৰু যিমান পাৰে ভালকৈ পৰীক্ষাটোত এনচাৰবিলাক এটেম্প কৰিব চেষ্টা কৰিব। 3 নম্বৰ পইণ্টটো হ'ল এক্সামৰ টাইমত আপুনি অলপ চেলফিছ হ'ব লাগিব। মানে মাত্ৰ নিজৰ কথা ভাবিব লাগিব। 11 লাখ কেণ্ডিডেটছে পৰীক্ষা দিব। এক্সাম হলত গৈ প্ৰায়বোৰ কেণ্ডিডেটছ আপোনাৰ হয়তো চিনাকিও ওলাব পাৰে। সেইবুলি আপুনি এক্সাম হলত গৈ তেওঁলোকৰ লগত কথা বতৰা পাতিব নোৱাৰে বা কুৱেশ্যনবিলাক ডিছকাছ কৰি সময় অবাবত নষ্ট কৰিব নোৱাৰে। এক্সাম হলত কাষৰজনক সহায় কৰিব গৈ বা আনৰ লগত সোধা পোছা কৰি আপুনি সময় নষ্ট নকৰিব। আৰু মনত ৰখাটো ভাল যে আপোনাৰ আশে পাশে বহি থকা প্ৰত্যেকজন কেণ্ডিডেটছৰ লগত আপোনাৰ কম্পিটিশ্যন আছে। আপুনি এটা চাকৰিৰ বাবে পৰীক্ষা দি আছে। গতিকে আপুনি যিমান পাৰে আপোনাৰ নিজৰ পৰীক্ষা ভাল কৰিব চেষ্টা কৰিব। বেলেগক সহায় কৰি বা বেলেগৰ লগত সোধা পোছা কৰি আপুনি একেবাৰে সময় নষ্ট নকৰিব।
4 নম্বৰ পইণ্টটো হ'ল আপুনি যিমানেই নপঢ়ক কিয় কুৱেশ্যন পেপাৰত আপুনি কিছুমান আউট অফ চিলেবাছ টাইপ কুৱেশ্যন দেখা পাব মানে আপুনি পঢ়া নাই কিন্তু সেনেকুৱা ধৰণৰ কুৱেশ্যন দুই এটা আহিছে তেনেকুৱা কুৱেশ্যনৰ এনচাৰ কৰিব হ'লে আপুনি আপোনাৰ নিজৰ ইণ্টেলিজেঞ্চ আপুনি প্ৰয়োগ কৰিব লাগিব আৰু এলিমিনেশ্যন মেথড ব্যৱহাৰ কৰি যিবিলাক ভাবে যে এইটো উত্তৰ নহয় প্ৰথমে সেইকেইটা বাদ দি পেলাই আপুনি এনচাৰটো কৰিব চেষ্টা কৰিব 5 নম্বৰ পইণ্টটো হ'ল আপোনাৰ মুঠ প্ৰশ্ন থাকিব 150 আৰু সময় থাকিব 3 ঘণ্টা আৰু নিগেটিভ মাৰ্কিঙৰ কথাটো আপুনি মাইণ্ডত সোমাই ল'ব যাতে যি টি এনচাৰ আপুনি নকৰে আৰু প্ৰত্যেকটো প্ৰশ্ন ভালকৈ পঢ়ি চাইহে উত্তৰ কৰিব আৰু OMR ছিটখন ফিল আপ কৰোঁতে আপুনি উত্তৰটো বহাওঁতে বহুত বেছি সাৱধান হ'ব যাতে আপোনাৰ কেনচেল নহয় 6 নম্বৰ পইণ্টটো হ'ল আপুনি এক্সাম হলত গৈ কাৰো লগত বেছি কথা নাপাতিব আপোনাৰ মগজুটো ঠাণ্ডা কৰি ৰাখিব আৰু আগতে ভালকৈ জনা কুৱেশ্যনবিলাক কৰিব যিবিলাক আপুনি ভাবে যে ইজি কুৱেশ্যন তাৰপিছত প্ৰথমে ইজি কুৱেশ্যনবিলাক কৰিব তাৰপিছতহে আপুনি হাৰ্ড বা যিবিলাক আপুনি ভাবে যে মোৰ কাৰণে টান হয় সেইবিলাক কুৱেশ্যন আপুনি পিছত টাচ কৰিব আৰু সময়টো আপুনি চাই থাকিব সময়টো মেইনটেইন কৰিব 3 ঘণ্টাৰ ভিতৰত যেন আপুনি প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ কৰি শেষ কৰিব পাৰে আৰু শেষত এবাৰ যেন ৰিভিজন দিয়ে আপুনি যে প্ৰত্যেকটা প্ৰশ্নৰ উত্তৰ মই ভালকৈ কৰিছোঁ নে নাই আৰু একো যেন কুৱেশ্যন বাদ পৰি যোৱা নাই সেইটো আপুনি এবাৰ চাই ল'ব আৰু এইকেইদিন আপোনালোকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ৰাখক আপোনালোকে যেন কোনো কাৰণতে বেমাৰত নপৰে আৰু ভাল খাদ্য খাওক সঠিকভাৱে টোপনি মাৰক যেন আপোনাৰ স্বাস্থ্য ভালে থাকে আৰু আপুনি পৰীক্ষাত ভালকৈ অৱতীৰ্ণ হ'ব পাৰে শেষৰ পইণ্টটো হ'ল আপুনি যদি আগতীয়াকৈ পাৰে এক্সাম চেণ্টাৰটো আপোনাৰ নিজৰ এক্সাম চেণ্টাৰটো ক'ত পৰিছে সঠিকভাৱে ঠিকনাটো চাই ল'ব ছ' ডেট আপোনাৰ এক্সামৰ দিনা একো প্ৰব্লেম নহয় আৰু 11 লাখ কেণ্ডিডেটছে পৰীক্ষা দিব গতিকে আপোনাৰ যান জঁটৰ সমস্যা হয়তো হ'ব পাৰে গতিকে হাতত সময় লৈ যাব আৰু যদি ভাবিছে যে পাব্লিক ট্ৰান্সপৰ্টত আপুনি অহা যোৱা কৰিব বা বাছত অহা যোৱা কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে অলপ হাতত সময় লৈ যাব আৰু ইণ্টাৰনেট সেৱাও সেইদিনা হয়তো বন্ধ কৰিব গতিকে সকলোখিনি আপুনি ৰেডি হৈ যাব যে যিকোনো পৰিস্থিতিতে নাহক কিয় আপুনি মুঠতে এক্সাম হলত সময়মতে গৈ পাব আৰু এক্সাম ভালকৈ লিখিব এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত ক'ব লগা সকলোৱে এক্সাম ভালকৈ দিব সকলোৰে ভাল হোৱাটো কামনা কৰিছোঁ এতিয়া যিমান পাৰে ৰিভিজন দিয়ক আৰু নিজৰ স্বাস্থ্য ভালকৈ ৰাখক যাতে এক্সাম ভালকৈ দিব পাৰে আজিলৈ ইমানেই ধন্যবাদ